মানাহৰ ক্ষেত্ৰত মেইনলি টুৰিষ্টৰ আকৰ্ষণ হয় আমাৰ জন্তুবোৰ জীৱ জন্তু চাইটিং কাৰণ ইয়াতে যিমানবোৰ জন্তু দেখা পায় বেলেগত হয়তো কাজিৰঙাত দেখা পায় কিন্তু ইয়াত যিটো দেখা পায় ইয়াৰ যিটো আমেজ দেখা পায় সেইটো বেলেগ এইবাৰ মানাহত যথেষ্ট সংখ্যক বাঘ চাইটিং হৈছে ভূঞাপাৰাতে হওক বা আমাৰ বাঁহবাৰী ৰেঞ্জতে হওক এইটো ক্ষেত্ৰত ভাবোঁ ভাল হৈছে এতিয়ালৈকে কাৰণ মানাহখন কিজানি আগতকৈ বিখ্যাত হৈছে বা সকলোৱে এতিয়া জানিবলৈ পাৰিছে যে মানাহ এখন আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান এখন আছে অসমত অহা আমাৰ মে'ৰ 20 তাৰিখৰ পৰা যিটো আমাৰ হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ থাকিব আৰু জুন মাহৰ 5 তাৰিখলৈকে জীপ চাফাৰী খোলা থাকিব 5 তাৰিখৰ পিছত জীপ চাফাৰী বন্ধ হ'ব একচুৱেলি এইটো আমাৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে বন্ধ কৰা হয় কাৰণ এতিয়া বৰষুণ দিলে যিটো বেকী নদীত পানী বাঢ়িব লগতে আৰু হেৰিও হয় টুৰিষ্টৰ কাৰণে অলপ এই ক্ষতি হোৱাৰ সম্ভাৱনা থাকে তো সেইটো কাৰণে নদী আৰু হাতী হেৰিটো বন্ধ ৰাখিব